মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা থাকোঁতে তেখেতে যি কয় তাকে কৰি দিব পাৰে। এতিয়া এই সুযোগটো যদি মই ল'ব নোৱাৰোঁ, মোৰ ৰাজনীতি কৰাৰ জাগাত একো মূল্যই নাথাকিব। গতিকে সেইকাৰণে মোৰতো ইচ্ছা আছে, কিন্তু পাৰ্টিয়েহে ডিচাইড কৰিব যে বিশ্বজিৎ দৈমাৰীৰ গড়েশ্বৰটো চবে কৰিব পাৰে, কিন্তু বিশ্বজিৎ দৈমাৰীয়ে পাৰ্টিৰ বেলেগ কাম কৰিব লাগে, এনেকুৱাওতো হ'ব পাৰে। এতিয়া সেইটো কথা, বাকী ৰাইজ আছে, আমাৰ পাৰ্টি আছে, স্থানীয় পাৰ্টিৰ কাৰ্যকৰ্তা আছে, তেওঁলোকৰ চিন্তা আৰু মোৰ চিন্তাৰ মাজত হয়তো অমিলো হ'ব পাৰে। মোৰ কথাটো হ'ল কি, অঞ্চলখন আমি উন্নয়ন কৰিব লাগে আৰু সেইটোৱে উপযুক্ত টাইম। আমি যিহেতু চবেই আছোঁ, মই সেইকাৰণে কৈছোঁ, মই আজি অধ্যক্ষ হৈ আছোঁ, কালি পৰহিও মই মুখ্যমন্ত্ৰী অন্যান্য মন্ত্ৰীৰ লগত ওচৰত থাকিব পৰা হৈ আছোঁ। যিদিনা মই ৰাজনৈতিকভাৱে ৰিটায়াৰ্ড ল'ম, সেইদিনা কিন্তু কাৰোবাৰ বাৰাণ্ডাতে মই বহি থাকিব লাগিব। ৰাইজে প্ৰেছাৰ দিলেও হয়তো মই 10 লাখ টকাৰ আঁচনি আনিব নোৱাৰিম। মই পানেৰীৰ বিধায়ক হৈছিলোঁ, যি পাৰোঁ ৰাইজে মোক মৰম দিছে, মোক বিধায়ক বনাইছে, আৰু মই 2000 কোটি টকা 2000 কোটিমান টকাৰ আঁচনি এক্সট্ৰাকৈ BTCৰ আৰু অন্যান্য নৰ্মেল মানে কামত কৈ মই এক্সট্ৰা 2000 কোটি টকাৰ বিভিন্ন আঁচনি আনিছোঁ। বেৰগাঁৱত চৰকাৰী কলেজৰ পৰা আৰম্ভ কৰি ইচ্ছাটো আছে নিজৰ জাগাখন, এই গড়েশ্বৰ য'ত মই সৰুৰে পৰা ডাঙৰ দীঘল হ'লোঁ, য'ত মই সমাজ জীৱনটোত বিভিন্ন মানে কামত জড়িত হৈ পেলাই এই গোটেই অঞ্চলত সৰুৰে পৰা ডাঙৰ হ'লোঁ, আৰু আজি ডাঙৰ হৈ যেতিয়া মই ৰাইজক দিব লাগে তেতিয়া মোৰ ডিউটি বাহিৰত পৰিল। গতিকে সেইকাৰণে এতিয়া ঘৰৰ কথা মই ভাবোঁ, কিন্তু ভাগ্যত চবকে নিদিয়ে, মই নাজানো মোৰ ভাগ্যত কি আছে। গতিকে আপোনালোকৰ ভাগ্যটো মই আছে না নাই মই নিজে নাজানো। এতিয়া আপোনালোকৰ ভাগ্য ভালৰ কাৰণে বেয়াৰ কাৰণে, না মোৰ ভাগ্য ভালৰ কাৰণে বেয়াৰ কাৰণে, এতিয়াতো ঈশ্বৰে জানে আৰু আমাৰ নেতাসকলে জানে।